আৰু উৰুকাৰ আগদিনা মেজি জ্বলিছে গুৱাহাটীৰ নুনমাটিস্থিত এখন ব্যক্তিগত বিদ্যালয়ত আৰু ব্যক্তিগত বিদ্যালয়খনত মাঘ বিহু উদযাপন কৰা হৈছে। বিদ্যালয়খনৰ ৬জনকৈ ছাত্ৰই পৰম্পৰাগতভাৱে জ্বলালে মেজি জ্বলাই মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে এইসকল ছাত্ৰই। পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হয় বিদ্যালয়খনত। টেকেলি ভঙা, কণী যুঁজকে ধৰি বিভিন্ন খেলৰ আয়োজন কৰা হয়। পৰম্পৰাগত খেলত ভাগ লৈ আপ্লুত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। ভোগালী প্ৰতীকী ৰূপত ভোগালীৰ যি পৰম্পৰা সেয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱাৰ কাৰণে এই প্ৰয়াস কৰোঁ। কাৰণ আমাৰ যিটো ভোগালী বিহুৰ যি সুন্দৰ আমাৰ নীতি পৰম্পৰা এইবিলাক আছে, আমাৰ হয়তো বহু ল'ৰা ছোৱালীয়ে গাঁৱত গৈ দেখাৰ সুবিধা নাপায়। কিছু সংখ্যকে পায়, কিন্তু বহুতে নাপায়। গতিকে তেওঁলোকে যাতে এই কথাটো অনুভৱ কৰে আৰু এই ধৰণৰ অসমৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে সেইবিলাক যদি ছাত্ৰ ছাত্ৰীসকলে দেখা পায়, তেওঁলোকে সেইবিলাক অনুভৱ কৰিব পাৰিব আৰু এই অনুভৱে তেওঁলোকে অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ বা তেওঁলোকৰ ভাল পোৱা গঢ়ি উঠিব। এই ধৰণৰ আমাৰ পৰম্পৰাৰ লগত যদি আমি তেওঁলোকক চিনাকি কৰি দিব পাৰোঁ, চিনাকি কৰা, আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰোঁ। আৰু আজি আমি ইয়াত প্ৰতীকী ৰূপত মেজি জ্বলাইছোঁ, ভেলাঘৰ সাজি দেখুৱাইছোঁ ল'ৰা ছোৱালীবিলাকক। তদুপৰি ইয়াত আমি নাম প্ৰসংগ কৰিছোঁ, যেনেদৰে আমাৰ সদায় পুঁজিৰ তলত মেজিৰ তলত নাম প্ৰসংগ হয়, এনেকৈ নাম প্ৰসংগ কৰা হৈছে। তাৰপিছত আকৌ পৰম্পৰাগত টেকেলি ভঙা খেল, কণী যুঁজ খেল আমাৰ সুবিধাৰ মতে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ ল'ৰা ছোৱালীসকলক দেখুওৱাৰ। আৰু উৰুকাৰ আগদিনা মেজি জ্বলিছে গুৱাহাটীৰ নুনমাটিস্থিত এখন ব্যক্তিগত বিদ্যালয়ত আৰু ব্যক্তিগত বিদ্যালয়খনত মাঘ বিহু উদযাপন কৰা হৈছে। বিদ্যালয়খনৰ ৬জনকৈ ছাত্ৰই পৰম্পৰাগতভাৱে জ্বলালে মেজি জ্বলাই মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে এইসকল ছাত্ৰই। পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হয় বিদ্যালয়খনত। টেকেলি ভঙা, কণী যুঁজকে ধৰি বিভিন্ন খেলৰ আয়োজন কৰা হয়। পৰম্পৰাগত খেলত ভাগ লৈ আপ্লুত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। ভোগালী প্ৰতীকী ৰূপত ভোগালীৰ যি পৰম্পৰা সেয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱাৰ কাৰণে এই প্ৰয়াস কৰোঁ। কাৰণ আমাৰ যিটো ভোগালী বিহুৰ যি সুন্দৰ আমাৰ নীতি পৰম্পৰা এইবিলাক আছে, আমাৰ হয়তো বহু ল'ৰা ছোৱালীয়ে গাঁৱত গৈ দেখাৰ সুবিধা নাপায়। কিছু সংখ্যকে পায়, কিন্তু বহুতে নাপায়। গতিকে তেওঁলোকে যাতে এই কথাটো অনুভৱ কৰে আৰু এই ধৰণৰ অসমৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে সেইবিলাক যদি ছাত্ৰ ছাত্ৰীসকলে দেখা পায়, তেওঁলোকে সেইবিলাক অনুভৱ কৰিব পাৰিব আৰু এই অনুভৱে তেওঁলোকে অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ বা তেওঁলোকৰ ভাল পোৱা গঢ়ি উঠিব। এই ধৰণৰ আমাৰ পৰম্পৰাৰ লগত যদি আমি তেওঁলোকক চিনাকি কৰি দিব পাৰোঁ, চিনাকি কৰা, আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰোঁ। আৰু আজি আমি ইয়াত প্ৰতীকী ৰূপত মেজি জ্বলাইছোঁ, ভেলাঘৰ সাজি দেখুৱাইছোঁ ল'ৰা ছোৱালীবিলাকক। তদুপৰি ইয়াত আমি নাম প্ৰসংগ কৰিছোঁ, যেনেদৰে আমাৰ সদায় পুঁজিৰ তলত মেজিৰ তলত নাম প্ৰসংগ হয়, এনেকৈ নাম প্ৰসংগ কৰা হৈছে। তাৰপিছত আকৌ পৰম্পৰাগত টেকেলি ভঙা খেল, কণী যুঁজ খেল আমাৰ সুবিধাৰ মতে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ ল'ৰা ছোৱালীসকলক দেখুওৱাৰ।